ৰিমলি তুমি চিন্তা কৰিব নালাগে মই কৈ আছোঁ ৰ'বা দাদা মই ৰিমলিক ভাল পাওঁ দাদা কি কৰিছ তই মই জিতক ভাল পাওঁ তোক কৈছিলোৱে দেখোন কেৱল চিনাকিহে কৰাই দিয়া নাই মোৰ ভণ্টিৰ পৰা দূৰত থাকিবি তই আজিৰ পৰা যাতে তোক মই তাইৰ ওচৰত দেখা নাপাওঁ কৈ থলো তোক হাত মই জিতক ভালদৰে জানো বৌ সি বেয়া ল'ৰা নহয় বৰ সহজ সৰল আৰু ভাল অন্তৰৰ কিন্তু দাদাই কিয় এনেকুৱা কৰিলে মই ভাবি পোৱা নাই মামাক লগ কৰিবলৈ গৈছিলো মামাই কৈছে সকলো ঠিক কৰি দিব বুলি এতিয়াও একো হোৱা নাই তোমাৰ মামাক কবা একো লাভ নাই মোৰ ল'ৰা আৰাধ্যাৰ কাৰণে পাগল হৈ গৈছে মোতকৈ বেছি তাইক প্ৰয়োজন হৈছে আৰু মই যি কৰিছোঁ ল'ৰা সুখৰ কাৰণে কৰি আছোঁ ভাল বুৰ্বক বনাইছা তুমি অনিৰুদ্ধ সেয়া হ'বই নোৱাৰে যোৱা এবছৰে তুমি অন্য পুৰুষৰ লগত ব্যস্ত আছিলা যাৰ বাবে তুমি অনিক পাহৰি আছিলা এয়া অকল মোৰে প্ৰশ্ন নহয় সমাজৰ প্ৰায়ভাগ মানুহৰে এয়া প্ৰশ্ন তোমাৰ মানসিক ৰোগৰ কাৰণ কি অন্য এজন পুৰুষে দিয়া দুখ নে আমি দিয়া দুখ অনিৰ পৰা আঁতৰি গৈ তুমি অইন এজন পুৰুষৰ কাষ চাপিলা সময়ত তুমি পুৰুষজনৰ পৰা প্ৰতাৰিত হ'লা তুমি ভুল উপলব্ধি কৰিলা কিন্তু তুমি অনিৰ ওচৰলৈ উভতি আহিব নোৱাৰা হ'লা সেই অপৰাধ বোধটোৱে তোমাক ইমানেই কষ্ট দিলে যে তুমি মানসিক ৰোগী হৈ পৰিলা তুমি সুযোগ বিচাৰি আছিলা কেনেকৈ তুমি অনিৰুদ্ধক তোমাৰ ঠিকনা দিব পাৰা হ'ব মা বন্ধ কৰা তুমি এইবোৰ আচৰিত মানসিকতা তোমাৰ সকলোবোৰতো তোমাৰ পৰিকল্পনা মতে হৈ আছে মা বলা বাহিৰলৈ বলা ভবা নাছিলো তুমি ইমান সস্তীয়া কথা ক'বা বুলি মাক ক'বলৈ দিয়া অনিৰুদ্ধ মাৰ প্ৰশ্নৰ উত্তৰ মই দিম লওক থেংক ইউ ছাৰ এতিয়া আপুনি কথাটো কি ভাবিছে কি হ'ল একো নকলে যে নহয় আমি ভবতকে ডাক্তৰটো বেছি সত্যান সি সকলো খেলি মেলি লগাই দিলে তাৰ মানে আপুনি হাৰ মানিলে হাৰ মনা নাই কিন্তু বৰ্তমান সময়ত এইটোৱে সত্য যে আমাৰ হাতত একো উপায় নাই আমি উপযুক্ত সময়ৰ কাৰণে বাট চাবই লাগিব কি উপযুক্ত সময় আপুনি ধৈৰ্য ধৰি থাকক মই কিন্তু ধৈৰ্য ধৰিবলৈ নাই আপোনাৰ প্ৰশ্নৰ উত্তৰ মই দিম আপোনাৰ যে অভিযোগ ভিত্তিহীন সেয়া আপুনিও জানে তথাপিও আপুনি কিয় এই প্ৰশ্ন কৰিছে মই বুজিছোঁ কাৰণ আপুনি ভাবিছে আপোনাৰ প্ৰশ্ন শুনি মই নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাম আৰাধ্যা মাৰ কোনো প্ৰশ্নৰ উত্তৰে তুমি দিব নালাগে মাক প্ৰশ্ন কৰাৰ সুযোগ মই দিবই নালাগিছিল মোৰ সংসাৰখন ধৰি ৰাখিবলৈ মই কিমান ধৈৰ্য ধৰিবলগীয়া হৈছে সেয়া আপুনিও জানে মা মোৰ যদি অনিৰুদ্ধৰ বাহিৰে অন্য পুৰুষৰ লগত সম্পৰ্ক থাকিলেহেঁতেন তেন্তে মোৰ অনিৰুদ্ধৰ ওচৰলৈ উভতি অহাৰ কোনো প্ৰয়োজন নাছিল মই অনিৰুদ্ধৰ পৰা আঁতৰি গৈছিলোঁ কেৱল আপোনালোকে দিয়া মোক দুখবোৰ লাঞ্ছনাবোৰ সহ্য কৰিব নোৱাৰি বাৰে বাৰে মই মোৰ স্বাভিমানক বিসৰ্জন দি আকৌ সকলোবোৰ নতুনকৈ আৰম্ভ কৰাৰ চেষ্টা কিয় কৰোঁ কাৰণ মই আপোনালোকক ভাল পাওঁ
আপোনালোকে মোক যিমানেই কষ্ট নিদিয়ক কিয় মই আপোনালোকক ঘৃণা কৰিব নোৱাৰো, বেয়া পাব নোৱাৰো। এইখন ঘৰলৈ মই কেৱল অনিৰুদ্ধৰ বাবে উভতি অহা নাছিলো। আপুনি মোক উভতাই আনিব গৈছিলে। সেই মুহূৰ্তৰ আপোনাৰ মিছা মৰমবোৰক সঁচা বুলি ভাবিছিলো। মোক উভতাই আনিছিল আপোনাৰ সেই মৰমে। শুনিলানে মা? নে আৰু কিবা শুনিব বাকী থাকিল? আৰাধ্যাৰ আগত মই এইবিলাক কথা ক'ব নালাগে, তথাপি কওঁ, যদি সময় পোৱা ডক্টৰজনক এবাৰ লগ কৰি আহিবা, তেতিয়া তুমি অনুভৱ কৰিব পাৰিবা যে আমি কিমান কষ্ট দিছোঁ আৰাধ্যাক। আচলতে আমি অপৰাধী। এজনী সুস্থ মানুহক আমি ইমানেই মানসিক কষ্ট দিছোঁ যে তাই নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই থাকিল। বিয়াৰ পিছতে দেউতাই মোক কৈছিল, এখেত তোৰ শাহু নহয় মা, তেখেতৰ স্থান তোৰ মাতকৈও উচ্চ, কাৰণ তই সেই মানুহজনীৰ লগত তোৰ বাকী জীৱনটো কটাবি। মই মোৰ দেউতাৰ কথা পালন কৰি গলো মা। কিন্তু কি পালা তাৰ বিনিময়ত? কোন মাকে সন্তানৰ বিৰুদ্ধে এনেকুৱা ষড়যন্ত্ৰ কৰিব পাৰে? মই বুজি পাওঁ আপুনি যি কৰিছে তাৰ আঁৰত আপোনাৰ চিন্তাধাৰা কি জানে মা? সেইদিনা মোক মিছা মৰমখিনি দেখুৱাৰ সলনি যদি এবাৰ ক'লে হয়, আৰাধ্যা মই তোমাক বোৱাৰী ৰূপে নিবিচাৰোঁ, কাৰণ তুমি সুস্থ নহয়, তুমি কেতিয়াও মাক হ'ব নোৱাৰা। অনিৰুদ্ধৰ পৰাটো তুমি আঁতৰি গৈছাই, সদায় ভাবে আঁতৰি যোৱা, ডিভোৰ্চ দি দিয়া যাতে কোনো সমস্যা নোহোৱাকৈ মই তাৰ পুনৰ বিয়া পাতিব পাৰোঁ। মই হাঁহি মুখে আপোনাৰ প্ৰস্তাৱ স্বীকাৰ কৰিলোহেঁতেন। মই কাৰো বুজা হ'ব নিবিচাৰোঁ। ইমানখিনি স্বাভিমানটো মোৰো আছে। তোমাক মই সলনিও কৰিব নোৱাৰো, কিন্তু আনপিনে আৰাধ্যাৰ লগতো ৰাখিব নোৱাৰো। মাক দেউতাকে সেইকাৰণে সন্তানক ইমান মৰম দি ডাঙৰ দীঘল কৰে। এদিন মাক দেউতাক অপ্ৰয়োজনীয় হৈ পৰে। ইমানেই অপ্ৰয়োজনীয় হৈ পৰে যে একেলগে থাকিবলৈ অসুবিধা হয়। এইষাৰ কথা অকল তোমাৰ নহয় মা, আন বহুতৰ মুখতে শুনিবলৈ পাম মই।
দাদাই কিয় এনেকুৱা কৰিলে মোৰ লগত? দাদা মই ৰিমলিক ভাল পাওঁ। দাদা কি কৰিছ তই? মই জিতক ভাল পাওঁ, তোক কৈছিলোৱে দেখোন, কেৱল চিনাকিহে কৰাই দিয়া নাই। বহুত ডাঙৰ ভুল কৰিলে দাদাই। কোনেও মোক নুবুজে, মাও নুবুজে, দাদাইও নুবুজে মোক। তোমাৰ থকা ঠাইৰ ব্যৱস্থা হৈ গৈছে মা। কাইলৈ মই তোমাক তোমাৰ নতুন ঠাইত থৈ আহিম। তোমাক মই সলনিও কৰিব নোৱাৰো, কিন্তু আনপিনে আৰাধ্যাৰ লগতো ৰাখিব নোৱাৰো। মাক দেউতাকে সেইকাৰণে সন্তানক ইমান মৰম দি ডাঙৰ দীঘল কৰে। এদিন মাক দেউতাক অপ্ৰয়োজনীয় হৈ পৰে। ইমানেই অপ্ৰয়োজনীয় হৈ পৰে যে একেলগে থাকিবলৈ অসুবিধা হয়। এষাৰ কথা অকল তোমাৰ নহয় মা, আন বহুতৰ মুখতে শুনিবলৈ পাম মই। কিন্তু তুমি চিন্তা নকৰিবা, মই এইবোৰ সহ্য কৰিব পাৰিম আৰু সুখীও থাকিম মই আৰাধ্যাৰ লগত। তুমি মোক জন্ম দিছা, বহুত কষ্টৰে ডাঙৰ কৰিছা তুমি মোক। দেউতা ঢুকোৱাৰ পাছত তুমিয়েইতো চম্ভালি লৈছা মোক। কোনোদিন দেউতাৰ অভাৱ অনুভৱ কৰিব দিয়া নাছিলা। তাৰমানে এইটোতো নহয় যে তুমি যি কৰিবা সকলোখিনি শুদ্ধ হ'ব মা। তুমি সলনি হৈছা বাবে মই সলনি হৈছো মা। তোমাৰ মৰমবোৰৰ ঠাই জেদ আৰু অহংকাৰে লৈছে। মোৰ সুখ কেৱল আৰাধ্যাৰ লগতহে মা। তুমি নুবুজিলা। আশা কৰো তুমি মোক এদিন বুজিবা মা। তুমি মোক বুজিবা এদিন। কিয় ভগৱানে মোৰ লগত এনে কৰিলে? কি পাপ কৰিছিলো মই যে
মোক ইমান ডাঙৰ শাস্তি দিছে। এগৰাকী নাৰীৰ বাবে আটাইতকৈ ডাঙৰ সুখৰ কথা হ'ল সন্তান জন্ম দিয়াটো। কিয় ভগৱানে মোৰ পৰা এই সুখ কাঢ়ি নিলে? নাকান্দিবাচোন আৰাধ্যা, তুমি কান্দিলে মই কষ্ট পাম। কি কৰোঁ কোৱা? এতিয়া চকু পানী ঢুকাৰ বাহিৰে আৰু আন কি উপায় আছে মোৰ? কি হ'ল? কি লাগে? তই ৰিমলিক চিনি পাওঁ? অঁ পাওঁ। কিয় লাগে তোক? কি হ'ল আৰাধ্যা? তুমি মাৰ কথাবোৰক লৈ দুখ কৰি আছা ন? বাদ দিয়া সেইবোৰ। কিছুমান মানুহৰ চিন্তাধাৰাক আমি সলনি কৰিব নোৱাৰো। নহয় অনিৰুদ্ধ, মই মাৰ কথাবোৰৰ বাবে কন্দা নাই, নিজৰ দুৰ্ভাগ্যৰ কথা ভাবি কান্দিছো। কিয় ভগৱানে মোৰ লগত এনে কৰিলে? কি পাপ কৰিছিলো মই যে মোক ইমান ডাঙৰ শাস্তি দিছে? এগৰাকী নাৰীৰ বাবে আটাইতকৈ ডাঙৰ সুখৰ কথা হ'ল সন্তান জন্ম দিয়াটো। কিয় ভগৱানে মোৰ পৰা এই সুখ কাঢ়ি নিলে? নাকান্দিবাচোন আৰাধ্যা, তুমি কান্দিলে মই কষ্ট পাম। কি কৰোঁ কোৱা? এতিয়া চকু পানী ঢুকাৰ বাহিৰে আৰু আন কি উপায় আছে মোৰ? চোৱা আৰাধ্যা, এনেকুৱা বহু নাৰী আছে যি সন্তান জন্ম দিয়ে সঁচা, কিন্তু মাতৃৰ দায়িত্ব পালন কৰিবলৈ অসমৰ্থ হয়। সন্তান জন্ম দিলে কেৱল মাক হৈ নাযায়, সন্তানক লালন পালন কৰি উচিত শিক্ষা দি যোগ্য মানুহ কৰি তুলিব পাৰিলেহে এজনী মাকৰ জীৱন সাৰ্থক হয়। তুমি কি ক'ব বিচাৰিছা? মই এইটোৱে ক'ব বিচাৰিছোঁ, সন্তান জন্ম নিদিয়াকৈ তুমি মাক হোৱাৰ সুখ অৰ্জন কৰিব পাৰা। আমি সন্তান এটি তুলি ল'বওতো পাৰোঁ।
আছু ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবুতি আলু ফুল সপোন তুমি আছু ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে